নমস্কাৰ, মোৰ ইউটিউব চেনেল অংগৰাগ লাৰ্ণিং হাবলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত দশম শ্ৰেণীৰ ইতিহাস খণ্ডৰ বংগ বিভাজন পাঠটোৰ অনুশীলনী সকলোবোৰ প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ। গতিকে তাৰ আগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া নটিফিকেশ্যনত পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিব। এই পাঠটো অতি গুৰুত্বপূৰ্ণ পাঠ। এয়া অনুশীলনী গোটেইখিনি প্ৰশ্ন ইয়াত দিয়া আছে। ইয়াৰ উপৰিও আমি ইয়াৰ পিছৰ ভিডিঅ'বোৰত এই পাঠটোত অনুশীলনী প্ৰশ্নখিনিৰ উপৰিও যথেষ্ট MCQ আৰু শ্বৰ্ট কুৱেশ্যন আছে। সেইখিনি SSLC পৰীক্ষাৰ কাৰণে একেবাৰে ইম্পৰ্টেণ্ট। এই পাঠটোৰ পৰা যথেষ্ট MCQ আহে। গতিকে পৰৱৰ্তী ভিডিঅ'সমূহত আমি এক্সট্ৰা যিখিনি কুৱেশ্যন, সেই কুৱেশ্যনখিনি পৰ্যায়ক্ৰমে দি থাকিম। সেয়েহে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব, যাতে নটিফিকেশ্যনত পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। আহক এতিয়া আমি পাঠটো অনুশীলনীৰ প্ৰথম অতি চমু উত্তৰৰ প্ৰশ্নখিনি আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল? এই প্ৰশ্নটো মই ইয়াৰ আগৰ ভিডিঅ'টোত দিয়া আছিল, কিন্তু যিহেতু এইটো অনুশীলনী প্ৰশ্ন, পুনৰ আকৌ ইয়াত দিয়া হ'ল। উত্তৰটো হ'ল লৰ্ড কাৰ্জনৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল। দ্বিতীয় প্ৰশ্নটো হ'ল 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল। তৃতীয়তে, বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল? উত্তৰটো হ'ব বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কলিকতাৰ টাউন হলৰ সভাত গ্ৰহণ কৰা হৈছিল। এইখিনিতে এই প্ৰশ্নটো এটা বিতৰ্কিত প্ৰশ্ন নিচিনা হৈছে, কাৰণ আপোনালোকে পাঠত চাব, তাত স্পষ্টকৈ উল্লেখ আছে যে বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ প্ৰথমে যিখন দিনাজপুৰত মহাৰজাৰ পৌৰোহিত্যত যিখন দ্বিতীয় বিশাল জনসভা বহিছিল, তাতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আৰু এই কলিকতাৰ টাউন হলত বহা সভাত সৰ্বসন্মতিক্ৰমে এইটো গ্ৰহণ কৰা হৈছিল। গতিকে প্ৰশ্নটো দুইটা উত্তৰ দেখাত একেই, আৰু কোনোৱে এই দুইটা উত্তৰ একেই বুলি কয়। আচলতে এটা প্ৰশ্নৰ দুটা উত্তৰ কেতিয়াও হ'ব নোৱাৰে। প্ৰশ্নটো নিৰ্ভৰ কৰিব প্ৰশ্নটো সোধাৰ ওপৰত। এতিয়া প্ৰশ্নটোত আচলতে সুধিব লাগিছিলে যে কোনখন সভাত সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছিল বুলি ক'লে এই কলিকতাৰ টাউন হলৰ সভাত শুদ্ধ হয়। কিন্তু যদি এনেকৈ সোধে, এতিয়া মই ভাবিছোঁ দুইটা লিখিলেই শুদ্ধ দিব লাগিব, কাৰণ আপোনালোকে পাঠত চাব ধুনীয়াকৈ স্পষ্টকৈ লিখা আছে দিনাজপুৰৰ মহাৰজাৰ পৌৰোহিত্যত যিখন দ্বিতীয় সভা হৈছিল, তাত কিন্তু বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। এতিয়া প্ৰশ্নটোত সৰ্বসন্মতিক্ৰমে বুলি সোধা নাই, গতিকে দুইটাই শুদ্ধ হ'ব লাগে। আপোনালোকে চাব, এইটো অকণমান বিতৰ্ক এটা হয় এইখিনিতে। নেক্সট প্ৰশ্ন, স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন কোনে সম্পাদনা কৰিছিল? উত্তৰ, স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন ভূপেন্দ্ৰনাথ দত্তই সম্পাদনা কৰিছিল। তাৰ নেক্সট প্ৰশ্ন, বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? উত্তৰটো হ'ব 1906 চনত। তাৰ পৰৱৰ্তী প্ৰশ্ন, বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? উত্তৰটো হ'ব আচাৰ্য প্ৰফুল্লচন্দ্ৰ ৰায়। 7 নম্বৰ প্ৰশ্নটো হ'ল, কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল? উত্তৰটো দাদাভাই নৌৰোজীৰ পৌৰোহিত্যত কলিকতাত বহা অধিৱেশনে 1906 চনত ভাৰতৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, বংগদেশ একত্ৰীকৰণ কেতিয়া হৈছিল? বংগদেশ একত্ৰীকৰণ 1906 চনত হৈছিল। এইখিনি আছিল অনুশীলনীৰ অতি চমু উত্তৰৰ প্ৰশ্ন। এতিয়া আহক আমি পৰৱৰ্তী যিখিনি চমু প্ৰশ্ন উত্তৰ আছে, সেইখিনি 2-3 মাৰ্কৰ কাৰণে এই প্ৰশ্নখিনি আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগপ্ৰদেশৰ প্ৰধান 3টা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা। উত্তৰটো হ'ব ভৌগোলিক 3টা সংমণ্ডল হ'ল ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী। নেক্সট প্ৰশ্ন, বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? চমুকৈ লিখা। বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল ভাৰতীয় জাতীয়তাবাদ দুৰ্বল কৰা, হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰা। ব্ৰিটিছে বংগ শাসনক সুবিধাৰ বাবে বিভাজন কৰা বুলি কৈছিল যদিও প্ৰকৃততে ইয়াৰ আঁৰৰ উদ্দেশ্যটো আছিল
শক্তিশালী জাতীয়তাবাদী আন্দোলনক দুৰ্বল কৰা আৰু ধৰ্মভিত্তিক জনগণক বিভক্ত কৰা। এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো প্ৰায় আহি থাকে, গতিকে 2025-26 বৰ্ষত এইটো সম্ভাৱ্য কুৱেশ্যন। নেক্সট, বংগ বিভাজন বিৰোধী আন্দোলনে কেতিয়া স্বদেশী আন্দোলনৰ নাম পাইছিল বা কিয় পাইছিল? উত্তৰটো হ'ব বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলনৰ নাম পাইছিল কাৰণ এই আন্দোলনৰ মূল লক্ষ্য আছিল বিদেশী পণ্য বৰ্জন কৰি দেশীয় উদ্যোগ আৰু সামগ্ৰীৰ প্ৰচলন আৰু ব্যৱহাৰ বৃদ্ধি কৰা। এই আন্দোলনৰ জৰিয়তে ভাৰতীয়সকলে নিজৰ দেশৰ উৎপাদন শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিছিল, যাৰ ফলত ইয়াৰ নাম স্বদেশী আন্দোলন হয়। তাৰ পিছৰ প্ৰশ্নটো, স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা। স্বদেশী আন্দোলনে জাতীয় শিক্ষাত এক গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছিল। ইয়াৰ ফলস্বৰূপে বহুতো জাতীয় বিদ্যালয়, মহাবিদ্যালয় স্থাপন কৰা হৈছিল, যিবোৰ ভাৰতীয় ভাষা, সংস্কৃতি আৰু ইতিহাস বিজ্ঞানৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। ই ব্ৰিটিছ শিক্ষা ব্যৱস্থাৰ বিকল্প হিচাপে দেখা দিছিল আৰু দেশপ্ৰেমৰ ভাৱ জগাই তুলিছিল। তাৰ পৰৱৰ্তী প্ৰশ্ন, স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল? এইকেইটা শ্বৰ্ট নোটো আহে আৰু এনেদৰে 2-3 মাৰ্কৰ কাৰণেও আহে। এতিয়া উত্তৰটো হ'ব স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্প যথেষ্ট বিকাশ হৈছিল। বিদেশী বস্তু বৰ্জন কৰি স্বদেশী বস্তু ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। ফলস্বৰূপে বস্ত্ৰশিল্প, চাবোন, DIY, চেনি আদি বিভিন্ন উদ্যোগ গঢ় লৈ উঠিছিল। বহুতো উদ্যোগীয়ে নতুন উদ্যোগ স্থাপন কৰিছিল আৰু ইয়াৰ ফলত দেশীয় উৎপাদন বৃদ্ধি পাইছিল। পৰৱৰ্তী প্ৰশ্ন, স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল? এইটো একেবাৰে সম্ভাৱ্য কুৱেশ্যন, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন। যে স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে বিভিন্ন দমনমূলক কাৰ্যসূচী গ্ৰহণ কৰিছিল। ইয়াৰ ভিতৰত সভা সমিতি নিষিদ্ধ কৰা, নেতা আৰু কৰ্মীসকলক গ্ৰেপ্তাৰ কৰা, সংবাদ পত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা, লাঠিচালনা, গুলীচালনা আদি উল্লেখযোগ্য। চৰকাৰে বিভাজন আৰু শাসন নীতিও অৱলম্বন কৰিছিল। ইয়াতে আৰু কেইটামান পইণ্ট আপোনালোকে দি দিব পাৰিব যে স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছে বিদ্ৰোহী নেতাসকলক বিভিন্ন সময়ত বিভিন্ন উপাধি পদক আদিৰে বিভূষিত কৰিছিল আৰু সেইখিনি দি পেলাই তেওঁলোকে আন্দোলন বিৰোধী কাৰ্যকলাপবোৰ ৰোধ কৰিব বিচাৰিছিল। গতিকে এইখিনি মই মেইন পইণ্টকেইটা ইয়াত দিয়া আছে, এই কথাটো লিখি দিলে ভাল হ'ব, নম্বৰ 2-1 বাঢ়িব যে বিভিন্ন উপাধি পদক তেওঁলোকক সময়ে সময়ে দিছিল। নেক্সট প্ৰশ্ন, স্বদেশী আন্দোলনৰ 3টা ফলাফল উল্লেখ কৰা। স্বদেশী আন্দোলনৰ 3টা ফলাফল হ'ল জাতীয়তাবাদৰ উন্মেষ আৰু জনসাধাৰণৰ মাজত দেশপ্ৰেমৰ ভাৱ বৃদ্ধি। দ্বিতীয়, জাতীয় শিক্ষা আৰু উদ্যোগৰ বিকাশ। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা আৰু একতা বৃদ্ধি। তাৰ পৰৱৰ্তী প্ৰশ্ন, স্বদেশী আন্দোলনৰ 3টা অৱদান উল্লেখ কৰা। স্বদেশী আন্দোলনৰ 3টা অৱদান হ'ল আত্মনিৰ্ভৰশীলতাৰ ধাৰণাৰ প্ৰসাৰ, ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্য পুনৰুজ্জীৱন আৰু ভৱিষ্যত স্বাধীনতা সংগ্ৰামৰ ভেটি স্থাপন। এতিয়া ইয়াৰ পিছত 3টা চমু টোকা আছে। এই 3টা কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, মাৰ্গাৰেট এলিজাবেথ নোবেল আৰু যাক ভগিনী নিবেদিতা বুলি কোৱা হয়, আৰু নবাব ছলিমুল্লাহ। শ্বৰ্ট নোটকেইটা মাজে সময়ে আহে, যে চিয়'ৰ যে প্ৰতিবাৰে এইকেইটাই আহিব সেইটো নহয়, তথাপিতো জানি থোৱাটো ভাল, ইম্পৰ্টেণ্ট। ইয়াৰ কেতিয়াবা 2-এটা আহে, বেছি নাই। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিষয়ে দিয়া আছে জন্ম। তেওঁ এগৰাকী বিখ্যাত কবি, লেখক, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, চিত্ৰশিল্পী, দাৰ্শনিক। তেওঁক কবিগুৰু আৰু বিশ্বকবি নামেৰে জনা যায়। 1913 চনত তেওঁ গীতাঞ্জলি কাব্যগ্ৰন্থখনৰ বাবে সাহিত্য নোবেল বঁটা লাভ কৰা প্ৰথম ব্যক্তি আছিল। তেওঁ ভাৰত আৰু বাংলাদেশৰ যিটো ৰাষ্ট্ৰীয় সংগীতটো ৰচনা কৰিছিল। তাৰপিছত ভগিনী নিবেদিতা, তেওঁৰ আন এটা নাম মাৰ্গাৰেট এলিজাবেথ নোবেল। তেওঁ জন্ম হৈছিল আয়াৰলেণ্ডত। তেওঁ স্বামী বিবেকানন্দৰ শিষ্য। তেওঁ যে ভাৰতীয় জাতীয়তাবাদৰ সমৰ্থক আছিল আৰু নাৰী শিক্ষা আৰু সমাজ সেৱাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। তৃতীয়টো চমু টোকা হ'ল নবাব ছলিমুল্লাহ। নবাব ছলিমুল্লাহ খান বাহাদুৰ আছিল ঢাকাৰ নবাব। তেওঁ এজন প্ৰভাৱশালী মুছলমান নেতা। 1906 চনত নিখিল ভাৰত মুছলিম লীগ প্ৰতিষ্ঠাত মুখ্য ভূমিকা পালন কৰিছিল। তেওঁ পূৰ্ববংগ আৰু অসম প্ৰদেশ গঠনৰো এজন আগশাৰী সমৰ্থক আছিল। তেওঁ মুছলমান সম্প্ৰদায়ৰ শিক্ষা আৰু অধিকাৰৰ বাবে কাম কৰিছিল। আজিলৈ অনুশীলনীত থকা এই আটাইকেইটা প্ৰশ্ন আমি আলোচনা কৰিলোঁ।
গতিকে ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আপোনালোকে বেল আইকনটো বজাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথমে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব, তেতিয়া সকলোবোৰ ন'টিফিকেশ্যন পাই থাকিব। আমি ইয়াত পিছত যিখিনি এক্সট্ৰা শ্বৰ্ট কুৱেশ্যন নতুন আৰ্হিৰ 2025-26 বৰ্ষৰ বাবে সেইখিনি পৰ্যায়ক্ৰমে আপলোড কৰি থাকিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।